মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে এ ডিভিজন ফুটবল লীগ টুৰ্ণামেণ্ট 2025। জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন স্বৰ্গীয় শিশুৰাম হাজৰিকা, ডাক্তৰ সতীশ দাস আৰু অসমীয়াৰ হিয়াৰা মুথু কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে প্ৰাক্তন ফুটবল খেলুৱৈ তথা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ অধীক্ষক নৱকান্ত ডেকাই। 20 অক্টোবৰলৈ চলিবলগীয়া লীগ পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন দলবাৰী যুৱ কল্যাণ সংঘ আৰু ৰাইনছ ক্লাব গড়মাৰীৰ মাজত অনুষ্ঠিত হোৱা খেলখনত 3/0 গ'লৰ ব্যৱধানত দলবাৰী যুৱ কল্যাণ সংঘই অগ্ৰগতি লাভ কৰে। এইবাৰ এ ডিভিজন ফুটবল লীগ টুৰ্ণামেণ্টখনৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰা দলটিলৈ আগবঢ়াব স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী ট্ৰফী আৰু নগদ 50,000 টকাৰ লগতে ৰানাৰ্ছ আপ দলটিয়ে লাভ কৰিব স্বৰ্গীয় ডাক্তৰ সতীশ দাস সোঁৱৰণী ট্ৰফী আৰু নগদ 30,000 টকা। পোনপ্ৰথমে আপোনালোকৰ চেনেললৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মৰিগাঁও জিলা ক্ৰীড়া সন্থাই যিখন এ ডিভিজনৰ লীগ প্ৰতিযোগিতা পাতিছে, সেয়াত আপোনাৰ শিশুৰাম হাজৰিকা, আমাৰ ধৰি লওক মন্ত্ৰী পীযুষ হাজৰিকাৰ দেউতাক, তেখেতৰ সোঁৱৰণত এটা প্ৰাইজ মানি টুৰ্ণামেণ্ট পাতিছে। আৰু দ্বিতীয়জন হ'ল আমাৰ শিশুৰাম দাস, তেখেতৰ সোঁৱৰণত এটা ইয়াত দ্বিতীয় প্ৰাইজ মানি এই প্ৰতিযোগিতা পাতিছে। তাৰ কাৰণে মই মৰিগাঁও জিলা ক্ৰীড়া সন্থাক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু হ'ল যিসকলে দাতাসকললৈ মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই লীগখন যেন সুন্দৰভাৱে মৰিগাঁও জিলা ক্ৰীড়া সন্থাই যে সুন্দৰভাৱে পৰিচালনা কৰি যাব পাৰে আৰু ইয়াত এখন যেন উন্নত মানদণ্ডৰ খেল প্ৰতিযোগিতা পাতিব পাৰে আৰু ইয়াৰ পৰাই যে ডিষ্ট্ৰিক্ট পৰ্যায় আৰু ষ্টেট লেভেললৈকে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা খেলুৱৈসকল ওলাই যাব পাৰে, তাৰে মই কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজি আমাৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ প্ৰতি বছৰে চলাৰ দৰে যিখন আমাৰ এ ডিভিজন ফুটবল লীগ অনুষ্ঠিত হয়, এই 2025 চনৰ এই আমাৰ আজি আৰম্ভ হৈছে। আৰু আজি এই প্ৰতিযোগিতাখনৰ আমাৰ দাতাসকল আমাৰ হৈছে স্বৰ্গীয় শিশুৰাম হাজৰিকা, আহতগুৰি নিবাসী, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী অনাৰেবল শ্ৰী পীযুষ হাজৰিকা ছাৰ, তেখেতে ডনৰ হৈছে। আৰু আমাৰ ৰানাৰ্ছ আপ টীমৰ কাৰণে আমাৰ প্ৰাক্তন উপসভাপতি ডক্টৰ বিমল দাস বহা, তেখেতৰ ঘৰ, আৰু তেখেতৰ দেউতাকৰ নামত তেখেতে দাতা হিচাপে তেখেত দেউতাৰ নামত দিছে। তেওঁলোকৰ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ফুটবলৰ উন্নতিৰ স্বাৰ্থত তেওঁলোকে আজি মৰিগাঁও জিলা ক্ৰীড়াখনে এনেদৰে সহায় সহযোগিতা কৰাৰ বাবে। আৰু আজি এই খেলখন উদ্বোধনী কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত খেলুৱৈ, আমাৰ মৰিগাঁৱৰ সুসন্তান, আমাৰ নেলি নিবাসী নৱ ডেকা ডাঙৰীয়া। তেখেতে অসম চৰকাৰৰ আমাৰ গৃহ বিভাগত চাকৰি সূত্ৰে তেখেতে কৰিছিল। তেখেতে এতিয়া বৰ্তমান ৰিটায়াৰ্ড, তেখেতে DSP ৰিটায়াৰ্ড হৈছে। তেখেতে আজি আমাৰ মাজত আহি খেলখন উদ্বোধন কৰি তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মৰিগাঁও জিলাৰ পৰা যিসকল খেলুৱৈ মৰিগাঁও জিলা এসময়ত তেওঁলোকে খেলি আমাৰ মৰিগাঁৱলৈ গৌৰৱ কৰি আনিছিলে, পল্টন দত্ত, নিৰঞ্জন দত্ত, তাৰপিছতে সতীশ দাস ডাঙৰীয়া আৰু সকলো মানে প্ৰাক্তন খেলুৱৈ আজি উপস্থিত আছে। আৰু আমাৰ ৰাষ্ট্ৰীয় ৰেফাৰী আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতো আমাৰ লগত আছে। আৰু আমাৰ সকলোৱে আৰু ৰাইজৰ আজি যথেষ্ট বিপুল সংখ্যক ৰাইজৰ দেখিলে প্ৰথমখন খেল। গতিকে মই সকলোকে মৰিগাঁও বাকী সকলো ৰাইজকে মই সহায় সহযোগিতা বিচাৰি আৰু এই খেলখন উপভোগ কৰিবৰ কাৰণে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো মৰিগাঁও ৰাইজক মই আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে খেল আহি উপভোগ কৰে। আজিৰে পৰা আৰম্ভ হ'ব লাগে খেলখন, আমাৰ 20 তাৰিখে শেষ হ'ব। আৰু এই 20 তাৰিখে হ'ব খেলখন হ'ব। এই ফাইনেল খেললৈকে আমাৰ প্ৰতিদিনেই আমাৰ দুখনকৈ খেল অনুষ্ঠিত হ'ব। 1:30 বজাত এখন আৰম্ভ হ'ব আৰু এখন 3:30 বজাত আৰম্ভ হ'ব। গতিকে মই সকলো খেলপ্ৰেমী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমন্ত্ৰণ জনাইছোঁ। কিমান দিন চলিব আৰু কিমানটা দলে অংশগ্ৰহণ কৰিব? ইয়াত আমাৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ দলৰ এ ডিভিজন টীম আছে 10টা, কিন্তু এইবাৰ এটা দলে কিবা বিশেষ অসুবিধাৰ কাৰণে খেলিব পৰা নাই তেওঁলোকে। কিন্তু আমাৰ 9টা টিম জইন কৰিছে আৰু 9টা টিমৰ আমাৰ 2টা গ্ৰুপত ভগাই, আৰু ইফালে এ গ্ৰুপৰ বি গ্ৰুপৰ যিটো ফাইনেল উপনীত হ'ব, তেওঁলোকৰ 2টা গ্ৰুপৰ মাজত ফাইনেলখন হ'ব।
মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6000330101 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।